মাই ডিয়াৰ ষ্টুডেণ্টছ ANSS একাডেমি ইউটিউব চেনেলে আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনেল ভিডিঅ' লৈ আহিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যেটো আমি SF বুলি জানো এই SFৰ তৰফৰ পৰা SSLC এক্সামিনেশ্যন 2025ৰ যেটো এক্সাম ৰুটিন সেই ৰুটিনটো অলৰেডি প্ৰকাশ কৰিছে সো আজিৰ ভিডিঅ'টোৰ যোগেদি এই ৰুটিনটোৰ কিখিনি কথা আছে সো ৰুটিনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট থাকিব আপোনালোকে যদি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাবলৈ আৰু আপোনালোকে যদি এই ৰুটিনটো আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত যাওক তাত লিংক দিয়া থাকিব আপোনালোকে এই লিংকত ক্লিক কৰক আৰু আপোনালোকে এই ৰুটিনটো ডাউনলোড কৰি ল'ব পাৰিব তাৰ পৰা আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে মেট্ৰিক পৰীক্ষা 2025 চনত আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা আৰু হেদিনা পৰীক্ষা থাকিব ইংৰাজী পৰীক্ষা ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈ পৰীক্ষাটো চলিব মানে 15 ফেব্ৰুৱাৰী দিনাখন ইংৰাজী পৰীক্ষা হ'ব আৰু আবেলি পৰীক্ষাটো নাথাকিব ফেব্ৰুৱাৰী তাৰ পিছত 17 ফেব্ৰুৱাৰী দিনাখন MIA বা ইংলিছ IL এই সাবজেক্টটো থাকিব আবেলি পৰীক্ষা নাথাকিব তাৰ পিছত ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখত আপোনাৰ জেনাৰেল ম্যাথমেটিক্স থাকিব আৰু আবেলি পৰীক্ষা নাথাকিব আৰু মৰ্নিং শিফটত যেতিয়া পৰীক্ষা হ'ব এটো 9 বজাৰ পৰা 12 বজা মানে দুপৰীয়া 12 বজালৈ হ'ব তাৰ পিছত ফেব্ৰুৱাৰী 22 ফেব্ৰুৱাৰী দিনাখন কিছুমান ইলেক্টিভ সাবজেক্ট আছে ইয়াতে বহুত কেইটা ইলেক্টিভ সাবজেক্ট আছে এই ইলেক্টিভ সাবজেক্ট কেইটা কিছুমান ৰাতিপুৱা হ'ব কিছুমান আবেলি হ'ব সো ইয়াতে আপোনালোকৰ কাৰ কি সাবজেক্ট আপোনালোকে ইয়াৰ পৰা চাই ল'ব তাৰ পিছত নেক্সট মই স্ক্ৰল ডাউন কৰিছো আৰু ইয়াতে আছে 24 ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখত আপোনাৰ জেনাৰেল সায়েন্স আগাবেলা আৰু ভাটিবেলা পৰীক্ষাটো নাই তাৰ পিছত ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখত এটো ইলেক্টিভ সাবজেক্ট ফাইন আৰ্ট এটো মানে মৰ্নিং শিফটত হ'ব আৰু আবেলি বা আফটাৰনুনত হ'ব ওয়েভিং এণ্ড টেক্সটাইল ডিজাইন আৰু হ'ব বডো ইলেক্টিভ এটো মানে ইভিনিং বা আফটাৰনুন শিফটত হ'ব ওকে ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখত হেদিনা আপোনাৰ ৰাতিপুৱা সোশ্যাল সায়েন্সৰ পৰীক্ষা আছে আৰু আবেলি পৰীক্ষা নাই ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ হেদিনাখন ইলেক্টিভ সাবজেক্ট মণিপুৰী আৰু সান্থালী আছে আৰু অসমীয়া ইলেক্টিভ সাবজেক্ট যি ইলেক্টিভ হিচাপে অসমীয়া সাবজেক্টটো লৈছে তেখেতসকলৰ মানে আফটাৰনুন শিফটত পৰীক্ষাটো আছে মাৰ্চ মাহৰ 1 তাৰিখত হেদিনা স্যাটাৰডে হেদিনাখন আপোনালোকে দেখিবলৈ পাইছে যে হিন্দী যাৰ হিন্দী ইলেক্টিভ সাবজেক্ট হিন্দী আছে আৰু গাৰ্মেন্ট ডিজাইনিংটো আছে তো এইবিলাক মৰ্নিং শিফটত তাৰ পিছত আছে 3 মাৰ্চ হেদিনা লাষ্ট পৰীক্ষা আৰু হেদিনাও মানে ইয়াতে বহুত কেইটা ইলেক্টিভ সাবজেক্ট আছে আপোনালোকে যাৰ যি ইলেক্টিভ সাবজেক্ট আপোনালোকে ইয়াৰ পৰা চাই ল'ব আপোনালোকে ৰুটিনটো পাব বিচাৰিলে মোৰ এই ভিডিঅ' ডেসক্ৰিপচন বক্সলৈ যাব আৰু লগতে প্ৰেক্টিকেল এক্সামৰ যেটো ৰুটিন প্ৰেক্টিকেল এক্সাম যাৰ প্ৰেক্টিকেল সাবজেক্ট আছে ওকে এজ এ প্ৰেক্টিকেল এক্সামিনেশ্যন 2025 তো যাৰ প্ৰেক্টিকেল এক্সাম আছে তো ইয়াতে জানুৱাৰী মাহৰ 21 আৰু জানুৱাৰী মাহৰ 22 তাৰিখত প্ৰেক্টিকেল সাবজেক্ট হ'ব আৰু ইয়াতে প্ৰেক্টিকেল সাবজেক্টবোৰ মৰ্নিং শিফটত বা আফটাৰনুন শিফটত কি পৰীক্ষা হ'ব ইয়াতে দিয়া আছে ডেট ওয়াইজ আপোনালোকে চাই ল'ব আপোনালোকৰ কাৰ কি সাবজেক্ট আছে প্ৰেক্টিকেল আৰু কোন দিনা পৰীক্ষা আছে আপোনালোকে এই ৰুটিনটোৰ পৰা চাই ল'ব সো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ